আসসালামু আলাইকুম মই খুশবু আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে মই মাছ বেঙেনা আৰু মাছৰ তেল বনাব লৈছোঁ। হাজবেণ্ডে মাছৰ তেলটো খাই বহুত ভাল পায়। ইয়াত খোৱা তেল পিঁয়াজ দিলোঁ। মাছৰ তেলটো বিলাহী দি বনাম। মাছটো এইটো বনোৱাৰ পিছতহে বনাম। ইয়াত মই জলকীয়া জিৰা হালধি দি দিলোঁ। অলপ পানী দি কৰি ল'লোঁ। এতিয়া তেলটো দি দিলোঁ, মাছৰ তেল। এতিয়া অলপ ঢাকি দিম, পানী দি বিলাহী দি দিলোঁ, কেঁচা জলকীয়াও দিলোঁ, ধনিয়া পাত। হৈয়ে গ'ল মোৰ এইটো। চাব মোৰ ফাইনেল লুকটো কেনেকুৱা হয় মাছৰ তেলৰ। মই কেতিয়াও বনোৱা নাই, আজি ফাৰ্ষ্টে বনাইছোঁ। ট্ৰাই আজি মোৰ ফাৰ্ষ্ট। চাক কালাৰটো কিমান ধুনীয়া হৈছে, কিন্তু খাবলৈও বহুত মজা হৈছিলে। তেওঁ কৈছে ভাল লাগিছে। এতিয়া মই কেৰাহী এইটোতে বনাই ল'লোঁ, এইটোতে বনাম, ধুই ল'লোঁ। এতিয়া মাছ বনাম বিলাহী দি, আলু আৰু ফুলকবি। মই মাছৰ তেলটো ইমান ভাল নাপাওঁ, সেইটো কাৰণে মোৰ কাৰণে আকৌ এক্সট্ৰা তৰকাৰী বনাই লৈছোঁ। তেওঁ আকৌ মাছ নাখায়, কিন্তু মাছৰ চব্জিহে খাব। ইয়াত জলকীয়া হালধি জিৰা দি দিলোঁ। এতিয়া মাছকেইটাও দি দিম। মাছকেইটা অলপ হোৱাৰ পিছত আকৌ উঠাই ল'ম, নহ'লে ভাঙি যাব লৰাওঁতে। অলপ মাছ আছিলে, এইখিনিও আধা থৈ দিলোঁ, কালি বনাম। বেঙেনাও এইফালে ভাজিব থৈ দিলোঁ। ছোৱালীজনী বেঙেনা খাই ভাল পায়, ময়ো ভাল পাওঁ, কিন্তু বাবেকে ভাল নাপায়। এইফালে মই মাছো দি দিলোঁ, মাছৰ তৰকাৰীও হৈ গ'ল। চাওকচোন, কেঁচা জলকীয়া দিছোঁ কিয়, আমি জ্বলা খাই ভাল পাওঁ। ধনিয়া পাতো দিলোঁ। কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাই দিব।